Hello friends, welcome back to my YouTube channel. আশা কৰোঁ সকলো ভালেই আছা। আজি মই এটা নতুন ভিডিও লৈ আহিছোঁ আৰু এই ভিডিওটো ক্লাছ 11ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব বুলি মই ভাবোঁ। আজিৰ এই ভিডিওটোত মই একাদশ শ্ৰেণীৰ অসমীয়াৰ যোনটো ব্যাকৰণৰ অংশ আছে সেই অংশটো মই আজি আলোচনা কৰিম আৰু ব্যাকৰণৰ ক্ষেত্ৰত চাবলৈ গ'লে অসমীয়া প্ৰশ্ন কাকতখনত ক্লাছ 11ত মাত্ৰ 10 নম্বৰ আছে আৰু এই 10 নম্বৰৰ বাবে নিৰ্দিষ্ট এখন সিলেবাস দিয়া আছে আৰু সেই সিলেবাসখনত কিছুমান বিষয় আছে, পাঁচটা বিষয় আছে। সেই পাঁচটা বিষয়ৰ ভিতৰতে 10 নম্বৰ পৰীক্ষাত কাটিব আৰু মই এই ভিডিওটোত প্ৰত্যেকটো টপিকৰে 2015 চনৰ পৰা 20 চনলৈকে চূড়ান্ত পৰীক্ষাত অহা সকলোবিলাক ব্যাকৰণৰ প্ৰশ্ন উত্তৰ সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ আৰু মই এতিয়া ভাব সম্প্ৰসাৰণৰ কিছুমান প্ৰশ্ন লৈ আহিছোঁ আৰু সেইবিলাকৰ উত্তৰ কৰা আছে, মই কৰি দিছোঁ। তেন্তে ভিডিওটো চাই ভাল পাবা বুলি মই আশা ৰাখিছোঁ। ইয়াৰ প্ৰথম ভাব সম্প্ৰসাৰণটো আছে অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ আৰু এইটো 2015 চনত আহিছিলে। তেন্তে ইয়াৰ উত্তৰটো চাওঁ আহা। অভ্যাসী হ'ল কৃতকাৰ্যতাৰ মূল চাবিকাঠি। প্ৰচুৰ অনুশীলন আৰু অধ্যৱসায়ৰ জৰিয়তে অসাধ্য যেন লগা কাম একোটাকো সাধন কৰিব পাৰি। অভ্যাসৰ বলত মানুহে অসম্ভৱ কামকো সম্ভৱ কৰি দেখুৱাব পাৰে। অভ্যাসৰ দ্বাৰাই মানুহে খেলা ধূলা, গীত নৃত্য, পঢ়া শুনা সকলো দিশতেই পাৰদৰ্শিতা দেখুৱাব পাৰে। যিমান টান কামেই নহওক নিয়মিত অনুশীলনৰ সহায়ত তাক সহজ কৰি পেলাব পাৰি। কাণৰ কেৰু বা থুৰীয়া পিন্ধা ফুটাটো সৰু, ইয়াৰ মাজেৰে কাৰ মৰাৰ অভ্যাস কৰিবলৈ কাৰীজন অত্যন্ত পাৰ্গত, নহ'লে লক্ষ্য হোৱা ব্যক্তিজনৰ প্ৰাণ যোৱাৰো আশংকা থাকে। কিন্তু অভ্যাস কৰি থাকিলে কাণৰ ফুটাইদি শৰ নিক্ষেপ কৰাৰ দৰে দুৰূহ কাম একোটাকো সম্ভৱ কৰি তুলিব পৰা যায়। পাছৰটো আছে ৰাইজে নখ জোকাৰিলে নৈ বয়, এইটো 2015 আৰু 19 চনত আহিছিলে। ইয়াৰ উত্তৰটো হ'ব একতাৰ বল বুজাবলৈ এই প্ৰবচনটি ব্যৱহাৰ কৰা হয়। এজন মানুহৰ অকলশৰীয়া প্ৰচেষ্টাত কোনো এটা কাম সমাধান কৰিবলৈ অসম্ভৱ যেন লগা কাম একোটাকো সমূহীয়া প্ৰচেষ্টাৰে সম্ভৱপৰ কৰি তুলিব পাৰি। নৈ এখন বোৱাব পৰাটো এজন বা দুজন ব্যক্তিৰ বাবে সম্ভৱপৰ নহয়। নখৰ পিঠিত বেছি পানী নধৰে, কিন্তু এই এচিকটা পানী গোট খোৱালে ঠিক নৈ নহ'লেও বুজন পৰিমাণৰ পানী গোট খাব। ৰাইজৰ নখৰ আগৰ এটোপা এটোপা পানীৰে নৈ বোৱাব পৰাৰ নিচিনাকৈ এপইচা দুপইচাকৈ উঠাই ৰাইজৰ পইচাৰে একোখন ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ়াৰ দৰে মহৎ কাৰ্যও অনায়াসে সম্পাদন কৰিব পাৰি। ইয়াৰ দ্বাৰা বুজা যায় একতাৰ বল আৰু প্ৰয়োজন কিমান। পাছৰ প্ৰশ্নটোত আছে চুৰ গ'লে বুদ্ধি, বৰষুণ দিলে জাপি আৰু এইটো 2016 চনত আহিছিলে। ইয়াৰ উত্তৰটো এনেকুৱা ধৰণৰ প্ৰতিটো কামৰে একো একোটা প্ৰাসংগিক সময়, স্থান বা পাত্ৰ থাকে। উপযুক্ত সময়ত উপযুক্ত স্থান বা কাৰ্যৰ ক্ষেত্ৰত সেইটো ব্যৱহাৰ কৰিব নোৱাৰিলে তেনে কাৰ্যপন্থা বা আহিলাৰ প্ৰাসংগিকতা নাথাকে। চোৰে যাতে সম্পত্তি চুৰ কৰি নিব নোৱাৰে তাৰ কাৰণে বুদ্ধি কামত লগালেহে সেই বুদ্ধি মূল্যৱান হয়। সেইদৰে বৰষুণত ৰক্ষা পাবৰ বাবেহে জাপিৰ প্ৰয়োজন। সেয়ে নহয় চোৰে সম্পত্তি চুৰ কৰি নিয়াৰ পাছতহে যদি চোৰ খেদাৰ বুদ্ধি ওলায় আৰু বৰষুণত তিতি বুৰি জুৰুলি জুপুৰি হোৱাৰ পাছতহে জাপি লোৱা হয়, তাৰ পৰা কোনো কামত নাহে। সেই বুদ্ধিও মূল্যহীন, জাপিও মূল্যহীন। অৰ্থাৎ অসময়ত ওলোৱা দুয়োটা উপায়ে মূল্যহীন। এতেকে অনিষ্ট হোৱাৰ আগতেই অনিষ্ট নিবাৰণ উপায় উদ্ভাৱন কৰা উচিত। গতিকে সঠিক সময়ত সঠিক পদক্ষেপ ল'বলৈ নিজৰ বুদ্ধিমত্তাক সজাগ কৰি ৰাখিব লাগে। অনিষ্ট হোৱা পূৰ্বেই নিবাৰণৰ সম্ভাৱ্য কাৰ্যকৰী উপায় কামত খটুৱাব লাগে। বহু সময়ত দেখা যায় যে আগতে নজনাৰ বাবে বা অসতৰ্কতাৰ বাবে কেতিয়াবা কোনো ডাঙৰ অঘটন ঘটি যায়। ইয়াৰ পাছৰটো আছে 100 গৰু মাৰিলে বাঘৰ মৰণ, এইটো 2017 আৰু 19 বৰ্ষত আহিছিলে। ইয়াৰ উত্তৰটো এনেধৰণৰ অতি অন্যায় কৰা লোকৰ পৰিণামলৈ আঙুলিয়াই দিবলৈ এই প্ৰবচনটি ব্যৱহাৰ কৰা হয়। গৰু বাঘৰ প্ৰধান আহাৰ। প্ৰকৃতিৰ নিয়ম মতে বাচি থাকিবৰ কাৰণে বাঘে গৰু আদি জন্তু মাৰি খাবই লাগিব। সেইবাবে বাঘৰ ক্ষেত্ৰত জীৱ হত্যা পাপৰ কথা নহয়। এটা দুটা গৰু হত্যা কৰা বাঘ সহজতে চকুত নপৰে, কিন্তু এটা দুটাকৈ যেতিয়া সি বহুতো গৰু নিধন কৰি গৈ থাকিব আৰু মানুহৰ তথা জীৱ জন্তুৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিব, তেতিয়া সেই বাঘক মাৰিবলগীয়া হোৱা বুলি সকলোৱে সহজেই অনুভৱ কৰিব। অৰ্থাৎ তেনে অৱস্থাত সেই বাঘৰ মৃত্যু অনিবাৰ্য হ'ব। ঠিক তেনেদৰে সমাজৰ অনিষ্টকাৰী ব্যক্তি বা প্ৰপঞ্চকে
এটা বা দুটা বেয়া কাম কৰিলে সমাজৰ চকুত নপৰে যদিও একাদিক্ৰমে তেনে কৰিয়েই থাকিলে সি ধৰা পৰাৰ উপৰি তেনে লোকৰ ধ্বংসও অনিবাৰ্য হৈ পৰে। এজনক প্ৰবঞ্চনা কৰি কোনোবাই সাৰি যাব পাৰে, কিন্তু অনেকক প্ৰবঞ্চনা কৰাজন ধৰা পৰাটো অনিবাৰ্য। গতিকে 100টা গৰু মাৰি বাঘ এটাৰ মৃত্যু অনিবাৰ্য হোৱাৰ দৰে বহুতক ঠগোৱাৰ পাছত তেনে প্ৰবঞ্চকৰ ধ্বংসও অনিবাৰ্য। তেওঁ যিমানেই প্ৰভাৱশালী তথা প্ৰতাপী নহওক কিয় ৰাইজৰ আগত তেওঁ সেৱা মানিবই লাগিব। ইয়াৰ পাছৰটো আছে গুৰ মাৰি গংগাত পেলোৱা। এইটো 2017 চনত আহিছিলে। ইয়াৰ উত্তৰটো এনেধৰণৰ হ'ব: গংগা হিন্দুসকলৰ পবিত্ৰ নদী। গংগাত গা ধুলে বা স্নান কৰিলে পুণ্য হয় বুলি জনবিশ্বাস আছে। সেইকাৰণে গংগাত স্নান কৰিবলৈ মানুহ ঘূৰি ফুৰে। তেনে অৱস্থাত কাৰোবাক যদি গুৰ মাৰি দিওঁতে মানুহজন গৈ গংগাত পৰেগৈ, সেই মানুহজনৰ কপাল ফুলে। অৰ্থাৎ এইটোৱেই যে কেতিয়াবা আনৰ অপকাৰ কৰিবলৈ চেষ্টা কৰোঁতে তেওঁ অনিষ্ট নহয়, উপকাৰহে হয়। ইয়াৰ পাছৰ ভাৱ সম্প্ৰসাৰণটি আছে যত্ন কৰিলেহে ৰত্ন পায়, আৰু এইটো 2018ত আহিছিলে। ইয়াৰ উত্তৰটো এনেধৰণৰ: ৰত্ন হ'ল অতি মূল্যৱান আৰু দুৰ্লভ বস্তু। ইয়াক লাভ কৰিবলৈ হ'লে মানুহে পৰিশ্ৰম কৰিব লগা হয়। বিনা পৰিশ্ৰমে অমূল্য ৰত্নক কোনেও লাভ কৰিব নোৱাৰে। সেইদৰে মানুহে ৰত্নৰ তুল্য মান সন্মান জ্ঞান বুদ্ধি ধন সম্পদ যশস্যা আদি লাভ কৰিবলৈও অশেষ যত্ন বা পৰিশ্ৰম কৰাৰ প্ৰয়োজন হয়। ৰত্ন লাভৰ আশা কৰি কাম বন নকৰি বহি থাকিলে কাৰো হাতত আপোনা আপুনি ৰত্ন আহি নপৰে। জীৱনত সফলতা লাভ কৰা লোকসকললৈ চালে দেখা যায় যে তেওঁলোকে তেজক পানী কৰা, হাড়ক মাটি কৰা কঠোৰ পৰিশ্ৰমৰ মাজেদিহে আকাংক্ষিত সফলতা লাভ কৰে। এই সফলতাই তেওঁলোকক মহামূল্যৱান ৰত্নৰ তুল্য মূল্যৱান সা সম্পদেৰে সমৃদ্ধ কৰে। এনে পৰিশ্ৰমী লোকসকলে পৰিশ্ৰমৰ অমৃত ফল লাভ কৰি জীৱনক উপযুক্ত স্থানত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। সেয়ে যিকোনো কামৰে ভাল প্ৰতিফল পাবলৈ হ'লে তাক যত্ন সহকাৰে সম্পন্ন কৰিব লাগিব। পৰিশ্ৰম নকৰি হাত সাৱটি বহি থাকি তাৰ পৰা ভাল ফল আহিব বুলি আশা কৰাটো মিছা। গতিকে ভাল ফল আশা কৰিলে তাৰ বাবে হাতে কামে লাগি প্ৰচুৰ যত্ন কৰিব লাগিব, যাতে কামটো যথাসম্ভৱ ভালদৰে নিয়াৰিকৈ সম্পন্ন কৰি তাৰ পৰা ভাল ফল পাব পাৰি। এতিয়া পাছৰ ভাৱ সম্প্ৰসাৰণটোলৈ আহিছোঁ। ইয়াত আছে শ্ৰম সিদ্ধিৰ আমোঘ অস্ত্ৰ, আৰু এইটো 2020 চনত আহিছিলে। ইয়াৰ উত্তৰটো এনেধৰণৰ হ'ব: যিকোনো কামত সফলতা লাভ কৰিবলৈ পৰিশ্ৰম অপৰিহাৰ্য। প্ৰয়োজন অনুপাতে পঢ়া শুনা নকৰিলে ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ কাৰ্যৰ ফলাফল আশা কৰাটো বৃথা। খেতিয়কেও খেতিৰ পৰা ভাল ফচল আশা কৰিলে তাৰ বাবে পৰ্যাপ্ত পৰিশ্ৰম কৰি খেতিৰ যতন ল'ব লাগিব। মুঠতে যিকোনো কামতেই সিদ্ধি লাভৰ আটাইতকৈ প্ৰয়োজনীয় উপায় হ'ল শ্ৰম। শ্ৰম নকৰি কোনো কামৰ ফলাফল বিচাৰি ভাগ্যক ধিয়াই থাকিলে তাত সিদ্ধি লাভ কৰিব নোৱাৰি। পৰিশ্ৰমেহে আমাক সিদ্ধিৰ শিখৰলৈ লৈ যাব পাৰে। ইয়াৰ পাছৰ ভাৱ সম্প্ৰসাৰণটো হৈছে স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মংগল মন্দিৰৰ সিংহদ্বাৰ হৈছে মাতৃভাষা। লক্ষ্মীনাথ বেজবৰুৱা, আৰু এইটো 2020 চনত আহিছিলে। এইটো হৈছে এটা উক্তি, আৰু এই উক্তিটো আমি এতিয়া ভাৱ সম্প্ৰসাৰণ কৰিব লাগিব। তেন্তে উত্তৰটো চাওঁ আহা। এই কথাষাৰিৰ মাজেৰে নিজৰ দেশ আৰু জাতিৰ উন্নতি সাধন কৰিবলৈ যোৱাৰ মূলতে যে মাতৃভাষাৰ উন্নতি কৰা, সেই ভাৱ প্ৰকাশ কৰা হৈছে। যিখন দেশৰ মাটি পানী বায়ুৰে পৰিপুষ্ট হৈ মানুহ জীৱন বাটত আগবাঢ়ি যাবলৈ সক্ষম হৈছে, সেইখনেই হৈছে তেওঁৰ স্বদেশ অৰ্থাৎ নিজৰ দেশ। আনহাতে যিটো জাতিৰ ঐতিহ্য সভ্যতা সংস্কৃতিৰ উমেৰে জীপাল হৈ নিজৰ জীৱন সাফল্যমণ্ডিত কৰি তুলিবলৈ সক্ষম হৈছে, সেইটোৱেই হৈছে তেওঁ স্বজাতিৰ নিজৰ জাতি। নিজৰ দেশ আৰু জাতিৰ উন্নতি আৰু কল্যাণৰ কাৰণে কাম কৰাটো প্ৰতিজন মানুহৰে কৰ্তব্য। কিন্তু স্বদেশ আৰু স্বজাতিৰ উন্নতি সাধন কৰিবলৈ হ'লে প্ৰথমে সেই দেশ আৰু জাতিটোৰ মাতৃভাষাৰ উন্নতি আৰু সমৃদ্ধিৰ কাৰণে আত্মনিয়োগ কৰিব লাগিব। সিংহদ্বাৰ স্বৰূপ মাতৃভাষাৰ উন্নতি আৰু কল্যাণৰ জৰিয়তেহে নিজৰ দেশ আৰু জাতিৰ উন্নতিৰ মংগল মন্দিৰত প্ৰৱেশ কৰিব পৰা যাব। কাৰণ মাতৃভাষাৰ উন্নতি আৰু বিকাশ হ'লেহে দেশ আৰু জাতিৰ সভ্যতা সংস্কৃতিৰো উন্নতি আৰু বিকাশ হ'ব, আৰু বিশ্ব দৰবাৰত নিজৰেই দেশ আৰু জাতিৰ নাম উজ্বলি উঠিব। গতিকে মাতৃভাষাত দক্ষতা আৰ্জি সেই ভাষাত বিজ্ঞান সাহিত্য অৰ্থনীতি ৰাজনীতি সংস্কৃতি আদি বিভিন্ন বিষয়ৰ মূল্যৱান গ্ৰন্থ লিখি ভাষাটোক উন্নতিৰ শিখৰলৈ আগবঢ়াই নিব পাৰিলেহে নিজৰ দেশ আৰু জাতিও উন্নতি আৰু বিকাশৰ পথত আগবাঢ়ি যাব পাৰিব। মুঠতে মাতৃভাষাৰ উন্নতিয়েই হ'ল নিজৰ দেশ আৰু জাতিৰো উন্নতি। ইয়াৰ পাছৰ ভাৱ সম্প্ৰসাৰণটো আছে আপোন ভালেই জগত ভাল। এইটো
মই উত্তৰটো কৈ দিছোঁ। এই ফকৰাটিৰ মাজেৰে নিজেই ভাল হ'লে যে জগতখনেই ভাল হয় এনে ভাৱ প্ৰকাশ কৰা হৈছে। একোখন সমাজত ভাল বেয়া বিভিন্ন ৰকমৰ মানুহে বাস কৰে। তেওঁলোকৰ কাৰো প্ৰকৃতি কাৰোৰ লগত নিমিলে। একেখন সমাজত দধিচীৰ দৰে ত্যাগী, যুধিষ্ঠিৰৰ দৰে ধাৰ্মিক, শকুনিৰ দৰে কপটীয়া আৰু দুৰ্যোধনৰ দৰে দাম্ভিক মানুহেও বাস কৰে। বিচক্ষণ লোকে এনে পৰস্পৰ বিৰুদ্ধ প্ৰকৃতিৰ মানুহৰ মাজতো মিলাপ্ৰীতিৰে থাকি শান্তিত জীৱন কটাব পাৰে। কিন্তু সমাজত এনে এক শ্ৰেণীৰ মানুহ থাকে যিসকল কাৰোৰ লগত মিলিজুলি থাকিব নোৱাৰে। তেনে লোকে সদায় আনৰ দুখ খুচৰি নিজৰ লগতে আনৰো শান্তি ভংগ কৰে। এনে প্ৰকৃতিৰ মানুহৰ উদ্দেশ্যেই উক্ত ফকৰাটি ৰচিত হৈছে। দৰাচলতে মানুহ যিমানেই বেয়া নহওক তাৰ মাজতো অলপ নহয় অলপ ভাল গুণ থাকে। দুখে গুণেই মানুহ। প্ৰকৃত ভাল মানুহে দুখক আওকাণ কৰি গুণখিনিলৈহে চকু দিয়ে। ক'বলৈ গ'লে এনে লোকে জগতৰ সকলোকে ভাল দেখে আৰু আনেও এনে লোকৰ প্ৰতি ভাল ব্যৱহাৰ কৰে। মুঠতে নিজেই ভাল হ'লে জগতখনকে আপোন কৰি ল'ব পাৰি। পাছৰটো আছে মুখতে বটা পায় মুখতে কটা যায়। ইয়াৰ উত্তৰটো এনেধৰণৰ: মানুহক মুখেই তাৰিবও পাৰে, মুখেই মাৰিবও পাৰে। মুখেৰে কথা কোৱা হয়, সেই কথা ক'ত কেনেকৈ ক'ব লাগে বা কি পৰিস্থিতিত কেনেভাৱে কথা ক'ব লাগে তাক মানুহে জনা উচিত। মুখ আছে বুলি যেতিয়াই যিহকে তিহকে কোৱাৰ ফলত মানুহ বিপদত পৰে। কথা সুন্দৰকৈ সময়োপযোগীকৈ সজাই পৰাই ক'ব পাৰিলে মানুহৰ পৰা প্ৰশংসা পোৱা যায় আৰু মানুহকো আপোন কৰি ল'ব পাৰি। সেয়ে মুখৰ বটা। কিন্তু কথা ক'ব নাজানি য'তে ত'তে যিহকে তিহকে ক'লে মানুহৰ অপ্ৰিয়ভাজন হ'ব লগা হয়। ফলত শত্ৰু বাঢ়ে আৰু বিপদো আহে। সেয়ে কটাৰ যোৱাৰ তুল্য। এতেকে সদায় মুখক বশ কৰি ৰাখি জুখি মাখি কথা কোৱা উচিত। এইকেইটাই আছিল ভাৱ সম্প্ৰসাৰণ। আশা কৰোঁ ভাৱ সম্প্ৰসাৰণকেইটা ভাল লাগিলে। এতিয়া ছেকেণ্ড বিষয়টোলৈ আহিছোঁ। ইয়াত ছেকেণ্ড বিষয়টো আছে একে উচ্চাৰণৰ ভিন্ন অৰ্থবোধক শব্দ। আৰু মই ইয়াত 2015 পৰা 20লৈকে চূড়ান্ত পৰীক্ষাত অহা সকলোবিলাক এনেকুৱা ধৰণৰ শব্দৰ অৰ্থ দেখাই দিছোঁ। আৰু এটা কথা, এনেকুৱা প্ৰশ্নৰ ক্ষেত্ৰত কেতিয়াবা বাক্য ৰচনা কৰিবলৈও দিয়ে আৰু কেতিয়াবা অকল অৰ্থৰ পাৰ্থক্য দেখুৱাবলৈ দিব পাৰে আৰু কেতিয়াবা শুদ্ধ অশুদ্ধটো বিচাৰ কৰিবলৈ দিব পাৰে। তেন্তে মই একে উচ্চাৰণৰ বিভিন্ন অৰ্থবোধক শব্দৰ যোনখিনি আগৰ বছৰত আহিছিলে সেইখিনি মই দেখাইছোঁ। ইয়াৰ প্ৰথমটো আছে দিন। এটা দিন হৈছে সময়ৰ ভাগ আৰু এটা দিন হৈছে দুখীয়া। এটা কথা হৈছে বাক্যালাপ আৰু এটা কথা হৈছে মাটিৰ জোখ। এটা যান হৈছে বাহন আৰু এটা যান হৈছে নৈৰ সৰু ধাৰা। হাত মানুহৰ অংগ আৰু এটা হাত বজাৰ। অণু এটা ক্ষুদ্ৰ আৰু এটা অণু মানে পাছত। অতল এটা স্থিৰ হ'ব আৰু আনটো অতল হ'ব গভীৰ। ইয়াৰ পাছত দিয়া আছে সূচী। প্ৰথম সূচীটো হ'ব তালিকা আৰু ইটো সূচী হ'ব প্ৰবৃত্ত। তাৰপৰা আটা, এটা এটাৰ অৰ্থ হ'ব পিতা আৰু মূৰ্ধন্য ত থকা যোনটো আটা আছে সেইটো হ'ব ঘেঁহুৰ গুড়ি। তাৰপিছত আছে চুটি, এটা চুটিৰ অৰ্থ চাপৰ আৰু আনটো চুটিৰ অৰ্থ বিৰাম। তাৰপাছত আছে শৰ, এটা শৰে কাৰ বুজায় আৰু এটা শৰে গাখীৰৰ চামনি বুজায়। তাৰপাছত আছে পুথি, এটা পুথি হৈছে কিতাপ আৰু পাছৰ পুথি যোনটো আছে সেইটো হ'ব মাছ বিশেষ। তাৰপাছত আছে ছাল, প্ৰথম চ থকা যোনটো হ'ব সেইটো হ'ব ঘৰৰ ছাল আৰু দ্বিতীয় চ থকা যোনটো ছাল হ'ব সেইটো হ'ব বাকলি বা গাৰ ছাল। তাৰপাছত আছে বৃত্ত। বৃত্ত মানে প্ৰথমটো হ'ব গোলাকাৰ ক্ষেত্ৰ। তাৰপিছত আছে বৃত্ত, বৃত্ত মানে টকা। তাৰপাছত আছে আচল, আচল মানে হৈছে প্ৰকৃত আৰু আচল যোনটো চন্দ্ৰবিন্দু থাকে সেইটো হ'ব কাপোৰৰ আগ। তাৰপাছত আছে পাণ আৰু পাণ। এটা পাণ হৈছে পি খোৱা আৰু আন এটা পাণ হৈছে তামোলৰ লগত খোৱা লতাজাতীয় এবিধ পাত। তাৰপাছত এটা টান হ'ব কঠিন আৰু এটা টান হ'ব সুৰ। তাৰপাছত আছে কুল, যোনটোত হচৌ উকাৰ আছে সেইটো হ'ব বংশ আৰু কুল যোনটো দীৰ্ঘ উকাৰ আছে সেইটো হ'ব নৈ বা সাগৰৰ পাৰ। তাৰপিছত আছে কাঁহ, এটা হ'ব কাঁহ মৰা আৰু বা পাছৰ কাঁহটোত যোনটো চন্দ্ৰবিন্দু আছে সেইটো হ'ব এবিধ ধাতু। তাৰপাছত আছে গড়, এটা গড় হ'ব দুৰ্গ আৰু যোনটো গড়ত চন্দ্ৰবিন্দু আছে সেইটো হ'ব জন্তু বিশেষ। তাৰপিছত ফাঁকি, যোনটোত চন্দ্ৰবিন্দু আছে সেইটো হ'ব মিছা আৰু যোনটো ফাঁকিত চন্দ্ৰবিন্দু নাই সেইটো হ'ব পদ্য এচোৱা। তাৰপিছত আছে শিল, প্ৰথমটো হ'ব টান গোটা পদাৰ্থ, তাৰপাছত যোনটো আছে শিল সেইটো হ'ব স্বভাৱ বা আচৰণ। তাৰপাছত আছে গিৰি, এটা গিৰি হ'ব পৰ্বত, আনটো গিৰি হ'ব গৰাকী।
তাৰ পাছত আছে দেশ, এটা দেশ হ'ব ৰাষ্ট্ৰ আৰু আনটো দেশ হ'ব হিংসা। তাৰ পাছত আছে ডৰ, এটা ডৰ মানে ভয়, আনটো ডৰ মানে হৈছে দাম। একে উচ্চাৰণৰ ভিন্ন অৰ্থযুক্ত শব্দৰ পাছত 3 নম্বৰ বিষয়টো আছে অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ। আৰু এই চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ বিষয়টোৰ ওপৰত পৰীক্ষাত 2 বা 4 নম্বৰৰ প্ৰশ্ন অহা দেখা যায়। আৰু মই এই চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ ওপৰত যোনকেইটা প্ৰশ্ন বেছিকৈ অহাৰ সম্ভাৱনা আছে আৰু যোনকেইটা গুৰুত্বপূৰ্ণ মই সেইকেইটা ইয়াত আলোচনা কৰিছোঁ। ইয়াত প্ৰথম প্ৰশ্নটো আছে ক, চন্দ্ৰবিন্দুৱে শব্দৰ অৰ্থগত পাৰ্থক্য নিৰ্দেশ কৰেনে? উত্তৰ, চন্দ্ৰবিন্দুৱে শব্দৰ অৰ্থগত পাৰ্থক্য নিৰ্দেশ কৰে। খ নম্বৰ, চন্দ্ৰবিন্দুৱে অৰ্থৰ পাৰ্থক্য ঘটোৱা সম উচ্চাৰিত শব্দৰ কিছুমান উদাহৰণ দিয়া। উত্তৰ, চন্দ্ৰবিন্দুৱে অৰ্থৰ পাৰ্থক্য ঘটোৱা সমুচ্চাৰিত শব্দ কিছুমানৰ উদাহৰণ হৈছে সু সু, বাওঁ বাওঁ, পাঁচ পাঁচ আদি। গ নম্বৰ, অসমীয়া ভাষাৰ কোনবোৰ ক্ষেত্ৰত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ অপৰিহাৰ্য? এই কুৱেশ্যনটো এটা বহুত গুৰুত্বপূৰ্ণ আৰু কমন কুৱেশ্যন হয়, সেইকাৰণে কুৱেশ্যনটো অকণমান বেছি গুৰুত্ব দিবা। উত্তৰটো হ'ব অসমীয়া ভাষাৰ নিম্নলিখিত ৰূপবোৰত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ অপৰিহাৰ্য। 1 নম্বৰত, বৰ্তমান আৰু অতীত কালৰ প্ৰথম পুৰুষৰ সকলো ক্ৰিয়াপদত পুৰুষবাচক বা ক্ৰিয়া বিভক্তি উ অপৰিহাৰ্য। যেনে গাওঁ, পঢ়োঁ, কৰিছোঁ, খালোঁ, পঢ়িলোঁ, পঢ়িছিলোঁ আদি। সাম্ভাব্য ভূতকালৰ হেতেন পৰশৰ গটো হে ওপৰত চন্দ্ৰবিন্দু অপৰিহাৰ্য। 2 নম্বৰ, ক্ৰিয়াৰ অসমাপিকাৰ ৰূপ গঠন কৰা উতে আৰু উতা প্ৰত্যয়তো চন্দ্ৰবিন্দুৰ ব্যৱহাৰ কৰিব লাগে। যেনে কৰোঁতে, পঢ়োঁতে, যাওঁতে আদি আৰু কৰোঁতা, পঢ়োঁতা, যাওঁতা আদি। 3 নম্বৰ, নামপদৰ বহুবচন বুজোৱা হত আৰু ক্ৰিয়াপদৰ বহুবচন বুজোৱা হক প্ৰত্যয়তো চন্দ্ৰবিন্দুৰ ব্যৱহাৰ অপৰিহাৰ্য। যেনে মাহঁত, সিহঁত, তহঁত আদি আৰু যোৱা হওক, কৰিবি হওক আদি। 4 নম্বৰ, স্বৰ্গীয় বা মৃত বুজাবলৈ মৃত্যু হোৱা ব্যক্তিৰ নামৰ আগত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা হয়। 5 নম্বৰ, মূল সংস্কৃতত নথকা স্বত্বেও কিছুমান তদ্ভৱ শব্দত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ অৱশ্যেই কৰিব লাগে। যেনে সঁচা, আহঁত, আঁঠু আদি। স্বতঃস্ফূৰ্ত অৰ্থাৎ আপোনা আপুনি হোৱা নাসিকীভৱনৰ কাৰণেই এনেবোৰ শব্দত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ হৈছে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ ক'ত ক'ত নহয় উদাহৰণসহ লিখা। এইটো 2018 আৰু 19 বৰ্ষত আহিছিলে আৰু এইটো বহুত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। এইবাৰো এই কুৱেশ্যনটো অহাৰ বহুতখিনি সম্ভাৱনা আছে। তেন্তে উত্তৰটো চাওঁ আহা। অসমীয়া ভাষাৰ কিছুমান শব্দত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ নহয়, তেনে কেইটামান নিদৰ্শন হৈছে। 1 নম্বৰ, আদেশ অনুৰোধ বুজোৱা অনুজ্ঞাৰ তৃতীয় পুৰুষৰ ক্ৰিয়া বিভক্তি উক আৰু অকত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ নহয়। যেনে খাওক, যাওক, বহক, আহক আদি। 2 নম্বৰ, ক'লেও, পঢ়িলেও, যদিও, হওক, নহওক, নেওক আদি শব্দৰ উৰ ওপৰত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ নহয়। 3 নম্বৰ, ভূঞা, গঞা আদি শব্দত নাসিক্য ঞ থকাৰ কাৰণে তাৰ ওপৰত চন্দ্ৰবিন্দু যোগ নহয়। সেইদৰে উঙ, মূৰ্ধন্য ন, দন্তীয়া ন আৰু ম নাসিক্য ধ্বনিৰ ওপৰতো চন্দ্ৰবিন্দু দিব নালাগে, কাৰণ সেই ধ্বনিকেইটাই অকলেই নাসিক্য ধ্বনি বহন কৰে। এই প্ৰশ্নটোতেই চন্দ্ৰবিন্দুৰ ব্যৱহাৰ সম্পৰ্কে থকা প্ৰশ্নখিনি শেষ হৈছে। আৰু এতিয়া আহিছোঁ 4 নম্বৰ বিষয়টোলৈ, য'ত আছে ঔকাৰৰ ব্যৱহাৰ সম্পৰ্কে আমাৰ প্ৰশ্নখিনি আহিব। তেন্তে ক নম্বৰ প্ৰশ্নটো চাইছোঁ, ঔৰ ব্যৱহাৰে শব্দৰ অৰ্থভেদ আনেনে? এটা উদাহৰণ দিয়া। আৰু এই প্ৰশ্নটো 2017 চনত আহিছে। ইয়াৰ উত্তৰটো হ'ব এইচৰে শব্দৰ অৰ্থৰ পাৰ্থক্য ঘটাব পাৰে। যেনে সভালৈ কত মানুহ আহিছে, তুমি ক'ত আছা। খ নম্বৰ, অ স্বৰটোৰ সোঁফালে ওপৰত ঊৰ্ধ্বকমা দি লিখা অ-স্বৰেৰে গঠিত 4টা শব্দ লিখা। এই প্ৰশ্নটো 2018 বৰ্ষত আহিছিলে আৰু ইয়াৰ উত্তৰটো হ'ব গ'ল, ক'ত, হ'ল, ব'লা। তাৰ পাছৰ প্ৰশ্নটো আছে অ স্বৰ শব্দৰ কোন স্থানত পোৱা যায়? অ'ৰ ব্যৱহাৰৰ ফলত শব্দৰ অৰ্থভেদ হয়নে? এটা উদাহৰণ দিয়া। উত্তৰটো হ'ব অ'ৰ স্বৰ শব্দৰ অধ্যাক্ষৰত পোৱা যায়। অ'ৰ স্বৰে শব্দৰ অৰ্থ পৰিৱৰ্তন কৰে। উদাহৰণস্বৰূপে সভালৈ কত মানুহ আহিছে, তুমি ক'ত আছা। এতিয়া আহিছোঁ ৱাব আৰু ৰৰ ব্যৱহাৰ সম্পৰ্কে থকা প্ৰশ্নখিনি।
ইয়াৰ ক নম্বৰটো আছে ৱা ব আৰু য় কিয় অন্তস্থ বৰ্ণ বুলি কোৱা হয় এই প্ৰশ্নটো আহিছিলে 2016 চনত ইয়াৰ উত্তৰটো হ'ব ৱা ব আৰু য় ধ্বনি দুটাৰ উচ্চাৰণত বায়ু প্ৰবাহ স্বৰধ্বনিৰ দৰে সম্পূৰ্ণ বাধাহীনো নহয় নাইবা আন ব্যঞ্জনৰ দৰে সম্পূৰ্ণ বাধাযুক্তও নহয় স্বৰ আৰু ব্যঞ্জন ধ্বনিৰ মাজতেই উচ্চাৰণ হয় কাৰণে এই ধ্বনি দুটাক অৰ্ধব্যঞ্জন বা অন্তস্থ বৰ্ণ বোলা হয় তাৰ পাছত প্ৰশ্নটো এনেকেও দিব পাৰে ওপৰত অহা প্ৰশ্নটো যে ৱা ব আৰু য়ক অসমীয়াত কি বৰ্ণ বোলা হয় তেন্তে ইয়াৰ উত্তৰটো হ'ব অন্তস্থ বৰ্ণ বা অৰ্ধব্যঞ্জন পাছৰ প্ৰশ্নটো হৈছে অসমীয়াত শব্দৰ আদি স্থানত ৱা ব আৰু য়ৰ ব্যৱহাৰ হয়নে সংস্কৃতৰ আদি স্থানৰ ৱা ব আৰু য় অসমীয়াত কি হিচাপে লিখা হয় ইয়াৰ উত্তৰটো হ'ব এনেধৰণৰ ৱা ব আৰু য়ৰ ব্যৱহাৰ শব্দৰ আদি অৱস্থানত নহয় শব্দৰ আদিত ৱা ব ধ্বনি থাকিলে ব হিচাপে লিখা হয় যেনে ৱেট সংস্কৃত শব্দটো অসমীয়াত বেদ হিচাপে লিখা হয় সেইদৰে সংস্কৃত য়দি শব্দ অসমীয়াত যদি হয় এতিয়া আহিছোঁ ঘ নম্বৰ প্ৰশ্নটোলৈ অসমীয়া ভাষাত শব্দৰ আৰম্ভণিত ব্যৱহাৰ নোহোৱা যিকোনো দুটা বৰ্ণ উল্লেখ কৰা এইটো 2019 চনত আহিছিলে ইয়াৰ উত্তৰটো হ'ব ৱা ব আৰু য় বৰ্ণ ঙ নম্বৰ অসমীয়া ভাষাৰ বিভিন্ন শব্দত ৱা ব আৰু য় ধ্বনিৰ ব্যৱহাৰ দেখুওৱা ইয়াৰ উত্তৰটো হ'ব অসমীয়া ভাষাৰ বিভিন্ন শব্দত ৱা ব আৰু য় ধ্বনিৰ ব্যৱহাৰ এনেধৰণ ৱা ব লগাই দেৱতা শেৱালি পোৱাল ব্যৱস্থা সেৱা ঘৰুৱা আদি আৰু য় লগাই জ্ঞান শিয়াল বিয়লি সদায় বিয়া হয় ইত্যাদি আৰু ইয়াতে মোৰ আজি এই ভিডিঅ'টো শেষ হৈছে আশা কৰোঁ ভিডিঅ'টো চাই তোমালোক উপকৃত হ'লা আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু কোনোবা যদি মোৰ চেনেলটোত নতুন আছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যিহেতু তোমালোকৰ পৰীক্ষা 19 তাৰিখৰ পৰা আছে সেইকাৰণে মই এই ভিডিঅ'টো সোনকালে দিবলৈ চেষ্টা কৰিছোঁ আৰু সকলোলৈকে শুভেচ্ছা থাকিলে পৰীক্ষা ভালকৈ দিবা